যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। চাওক, মানুহে কেনেকৈ সাহস কৰে তাৰতো মই উত্তৰ দিব নোৱাৰোঁ, কিন্তু যিসকলে বেছিকৈ সাহস কৰে তেওঁলোকক কেনেকৈ ঠাণ্ডা কৰিব পাৰি তাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ। পাকিস্তানৰ কাৰণে শুদ্ধ, ভাৰতৰ কাৰণে অশুদ্ধ। গতিকে ভাৰতে যি শুদ্ধ ক'ব তাক পাকিস্তানে অশুদ্ধ ক'ব, যাক পাকিস্তানে অশুদ্ধ ক'ব তাক ভাৰতে শুদ্ধ ক'ব। সেইকাৰণে আমি কৈছোঁ যে ভাৰত আৰু পাকিস্তানৰ কোনো কথাত মিল নাই। আমি শত্ৰু ৰাষ্ট্ৰ আৰু আমি শত্ৰুৰ দৰে থাকিব লাগিব। যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা গ্ৰেপ্তাৰ হৈছে ভাৰত বিৰোধী মন্তব্যৰ কাৰণে। যোৱাকালিও মই গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনালোকক কৈছোঁ, যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। আজি ৰাতিপুৱাও হাজোৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। যিয়ে এনেকুৱা ধৰণৰ পোষ্ট আহিছে আমি পৰীক্ষা কৰিছোঁ, যিটো পোষ্টে ৰাষ্ট্ৰবিৰোধী বুলি আমি ভাবিছোঁ তেওঁলোকৰ ওপৰতে আমি একশ্যন ল'ম। और ये भी मैं बताना चाहूँगा कि जो डायरेक्टली और इनडायरेक्टली पाकिस्तान को सपोर्ट करेगा उनका ऊपर हम NSA भी लगा देगा। सबবিলাক फेक एकाउंट কৰি কিমান দূৰ পলাব পাৰে। যিমানখিনি আমি পোষ্ট পাইছোঁ আমি এক্সামিন কৰি আছোঁ আৰু আমি কঠোৰ ব্যৱস্থা ল'ম। কাকো